নমস্কাৰ। 18 জানুৱাৰী অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অতি গুৰুত্বপূৰ্ণ অতি ভয়ংকৰ খবৰ মুকলি হৈ আহিছে। প্ৰথম খবৰটো, পঞ্চায়ত নিৰ্বাচনৰ বৃহৎ ঘোষণা আহি গ'ল। মুখ্যমন্ত্ৰীৰ অধিসূচনা দিন জাৰি। পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী, কিয়নো ঘোষণা হ'ল অধিসূচনাৰ দিন আৰু 18 মাৰ্চত জাৰি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ সিদ্ধান্ত। মুখ্যমন্ত্ৰীৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ শেষ হোৱাৰ পিছতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু নতুন নিয়মেৰে অনুষ্ঠিত হ'ব এতিয়া নিৰ্বাচন। পঞ্চায়তক ৰাজনীতি মুক্ত কৰাৰ এই সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ আৰু পঞ্চায়তৰ সভাপতি আৰু সদস্য পদৰ প্ৰাৰ্থী ৰাজনীতিক হ'ব লাগে আৰু বিজেপিয়ে সদস্য সভাপতি আৰু সদস্য পদত হস্তক্ষেপ নকৰে। অৱসৰপ্ৰাপ্ত শিক্ষক নাইবা স্থানীয়ভাৱে ভাল কাম কৰা লোকসকলে এই হাতত সুবিধা পোৱাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পঞ্চায়ত নিৰ্বাচনক লৈ এক বৃহৎ ডাঙৰ সিদ্ধান্ত। পাছৰ খবৰটো কিহকে লাভ কৰিব বৃহৎ পৰিমাণৰ ধন, তাৰ আগতে কৰি লওক এই কাম। আজিয়ে কৰি লওক আপুনি 4টা কাম। আপোনাৰ যিহেতু PM কিষাণৰ ধন এই মাহৰ যিকোনো মুহূৰ্তৰ ভিতৰত সোমাব, অন্যথা বঞ্চিত হ'ব PM কিষাণৰ 19 নং কিস্তিৰ ধন লাভৰ পৰা। ফেব্ৰুৱাৰী মাহতে দেশৰ কৃষকে লাভ কৰিব PM কিষাণৰ 19 নং কিস্তিৰ ধন। ফেব্ৰুৱাৰী মাহৰ পূৰ্বেই কৰি লওক এই 4টা কাম। হিতাধিকাৰী আজিৰ ভিতৰতে আপডেট কৰি লওক আপোনালোকৰ KYC আপডেট। KYC আপডেটৰ বাবে CSC চেণ্টাৰলৈ আজিয়ে যাওক আৰু ঘৰতে কৰিব পাৰিব আপুনি KYC আপডেটৰ কাম। pmkisan.gov.in ৱেবছাইটত গৈ কৰিব পাৰিব আপুনি আপডেট। হিতাধিকাৰী খোলা ৰাখক বেংক একাউণ্টৰ DBT মাধ্যম। কৃষকৰ কৃষিভূমিৰ প্ৰমাণপত্ৰৰ পুনৰীক্ষণ কৰাটো বাধ্যতামূলক আৰু এই কাম কৰিবৰ বাবে আজিয়ে যাওক আপুনি চক্ৰ বিষয়ৰ কাৰ্যালয়লৈ আৰু PM কিষাণ হিতাধিকাৰীয়ে বেংক একাউণ্টৰ সৈতে আজিয়ে আধাৰ কাৰ্ডখন লিংক কৰি লোৱাটো বাধ্যতামূলক। পাছৰ খবৰ, কেন্দ্ৰীয় চৰকাৰৰ পিছত এতিয়া অসম চৰকাৰ কৰ্মচাৰীৰ বাবে আহিছে ডাঙৰ খবৰ। 8ম দৰমহা আয়োগৰ কাৰ্যকৰী হ'লে আটাইতকৈ লাভৱান হ'ব এতিয়া অসমৰ চাকৰিয়ালসকল। এই মুহূৰ্তৰ ব্ৰেকিং 8ম দৰমহা আয়োগৰ লাভান্বিত হ'ব কেন্দ্ৰীয় চৰকাৰৰ পিছত ৰাজ্য চৰকাৰ কৰ্মচাৰীসকল। এই মুহূৰ্তৰ এক ডাঙৰ খবৰ, লাখ লাখ কৰ্মচাৰী বাঢ়িব এতিয়া দৰমহা। এই মুহূৰ্তৰ ব্ৰেকিং কেন্দ্ৰীয় কেবিনেটৰ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে বহু প্ৰত্যক্ষ 8ম দৰমহা আয়োগৰ গঠন অনুমোদন দিয়াৰ পাছত এতিয়া কেন্দ্ৰীয় চৰকাৰ বিষয়া কৰ্মচাৰীৰ মাজত তুলমূল চৰ্চা চলিছিল। কিন্তু তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ এই তুলমূল চৰ্চা চলাৰ মাজতে এতিয়া ৰাজ্য চৰকাৰ কৰ্মচাৰীলৈ আহিছে ভাল খবৰটো, কিয়নো বহু টকা এতিয়া দৰমহা বৃদ্ধি হৈ পৰিব অসম চৰকাৰ কৰ্মচাৰী। এজন অধ্যক্ষ, এজন সদস্য, 3জনীয়া আয়োগ গঠন পিছতে এক বৃহৎ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰ চাকৰিয়ালৰ বাবে। কিয়নো উল্লেখযোগ্য যে উল্লেখ কৰা অনুসৰি প্ৰয়োজন যে ষষ্ঠ দৰমহা আয়োগৰ ন্যূনতম দৰমহা আছিল 7,000 টকা, ষষ্ঠ দৰমহা আয়োগৰ সৰ্বোচ্চ দৰমহা আছিল 1.8 লাখ টকা আৰু সপ্তম আয়োগত ন্যূনতম দৰমহা আছিল 18,000 টকাৰ পৰা আৰু সপ্তম দৰমহা আয়োগৰ সৰ্বোচ্চ দৰমহা আছিল 2.5 লাখ টকা। আৰু এতিয়া আমাৰ তথ্য খবৰ আহি পৰা অনুসৰি এতিয়া হ'বলগীয়া গঠন 8ম দৰমহা আয়োগে চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত ন্যূনতম আৰু সৰ্বোচ্চ কিমান টকা আদায় কৰিব পৰামৰ্শ দিয়ে তাক এতিয়া কৈ দিব নোৱাৰি, কিন্তু চৰ্চা চলি আছে। চলামতে 8ম দৰমহা আয়োগৰ মতে ন্যূনতম দৰমহা হ'ব পাৰে 35,000 পৰা 51,000 টকা আৰু ইয়াৰ সৰ্বোচ্চ দৰমহা হ'ব পাৰে 5 লাখ টকা। এই মুহূৰ্তত সৰ্ববৃহৎ ডাঙৰ বৃদ্ধি হ'বলৈ গৈ আছে এতিয়া চাকৰিয়ালৰ দৰমহা। পাছৰ খবৰটো, বেছিদিন নাই, গৰমৰ দিন আহি আছে, কিন্তু আপুনি বিদ্যুৎ সম্পূৰ্ণ ফ্ৰী হ'ব। এই মুহূৰ্তৰ এক ডাঙৰ খবৰ। নতুন বছৰতে প্ৰতিটো পৰিয়ালৰ বাবে ভাল খবৰ দিছে, কিয়নো সম্পূৰ্ণ বিনামূলীয়া হ'ব এতিয়াৰ পৰা আপোনালোকৰ বিদ্যুৎ, ফ্ৰী বিদ্যুৎ দিব এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ সিদ্ধান্ত। PTP আঁচনিৰ জৰিয়তে শূন্য হ'ব আপোনাৰ এতিয়া বিদ্যুতৰ বিল। 7টা পদ্ধতিৰে কৰিব লাগিব আপুনি এই কাম। এই 7টা কাম কৰক। 7টা কাম কৰাৰ পিছত আপুনি আপোনাৰ বিদ্যুতৰ বিল 0 হৈ পৰিব, 1 টকাও নাহে। গৰমৰ দিনত ফ্ৰিজ চলক, AC চলক, ইনভাৰ্টাৰ চলক, যি চলায় আপুনি সম্পূৰ্ণ বিনামূলীয়া বিদ্যুৎ লাভ কৰিব। প্ৰথমে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ উপভোক্তাই ট্ৰেডিং প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব। প্ৰথম পঞ্জীয়ন কৰাৰ পাছত ক্ৰেতাসকলক বাবে অতিৰিক্ত সৌৰ ইউনিট উপলব্ধ কৰিবৰ সন্মতি আগবঢ়াব লাগিব। দ্বিতীয়তে বিক্ৰেতাই বিক্ৰীৰ বাবে উপলব্ধ হোৱাকৈ অতিৰিক্ত ইউনিট আগবঢ়াব আৰু তাৰ লগতে চতুৰ্থতে ইয়াত কৈছে যে ক্ৰেতাসকলে বিক্ৰেতাৰ প্ৰস্তাৱ গ্ৰহণ কৰি পে'মেণ্ট গেটৱেৰ জৰিয়তে ধন পৰিশোধ কৰিব লাগিব। আৰু পঞ্চমত ক্ৰেতা বিক্ৰেতাৰ মাজত লেনদেন কাৰ্যকৰী প্লেটফৰ্ম সংগ্ৰহ কৰিব। আৰু সপ্তমত কোৱা হৈছে যে সপ্তম পৰ্যায়ত বিক্ৰেতাৰ পৰা লাভ কৰা বিদ্যুৎ বিক্ৰী নহ'লে APDCLক পুনৰ বিক্ৰী কৰা হ'ব। এই গৰম দিনত এটকাও বিদ্যুতৰ বিল দিব নালাগে এতিয়াৰ পৰা, কিয়নো চৰকাৰে এতিয়া এক বৃহৎ আপডেট লৈ আহিছে বিদ্যুতক লৈ। পাছৰ খবৰ, ৰাজ্যত হ্ৰাস পাইছে এতিয়া পথ দুৰ্ঘটনাক ৰোধ কৰিবলৈ চৰকাৰৰ বৃহৎ পদক্ষেপ। হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ডাঙৰ পদক্ষেপ। ৰাজ্যত হ্ৰাস পাইছে পথ দুৰ্ঘটনা। পূৰ্বৰ বছৰৰ তুলনাত ব্যাপক হাৰত হ্ৰাস পাইছে পথ দুৰ্ঘটনা। 2024 চন 24 ডিচেম্বৰৰ পৰা 2025 চনৰ 15 জানুৱাৰীলৈকে পূৰ্বৰ তুলনাত হ্ৰাস পাইছে দুৰ্ঘটনা। বিপৰীতে পূৰ্বৰ বছৰত মৃত্যু হৈছিল 195 জন লোকৰ, আনহাতে চলিত বছৰত 15 জানুৱাৰীলৈকে মৃত্যু হৈছে 163 জন লোকৰ। নিহতৰ হাৰ
16% হৈছে আৰু ৰাজ্যত দুৰ্ঘটনা ৰোধ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰিছে এক বৃহৎ পদক্ষেপ প্ৰতিখন জিলাতে দুৰ্ঘটনা ৰোধ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰিছে সজাগতা অভিযান আৰু কোনো কাৰণে যাতে এই দুৰ্ঘটনা সংঘটিত নহয় তাক প্ৰতি লক্ষ্য ৰাখি হিমন্ত চৰকাৰ এক বৃহৎ ডাঙৰ পদক্ষেপ হাতত লৈছে পাছৰ খবৰ এটা বহুতে ডাঙৰ খবৰ আজিৰ দিনটোৰ সৰ্ববৃহৎ ডাঙৰ খবৰটো প্ৰতিগৰাকী মহিলাক এতিয়া বিজেপি চৰকাৰে দিব প্ৰতি মাহে 2500 টকাকৈ গৰ্ভৱতী মহিলাক দিব 21000 টকা হাজাৰ হাজাৰ মহিলাৰ বাবে বিজেপি চৰকাৰে আনিছে ভাল খবৰ আজিৰ দিনটোৰ সৰ্ববৃহৎ শ্ৰেষ্ঠ খবৰটো লৈ আহিছোঁ আপোনালোকৰ বাবে প্ৰতিগৰাকী মহিলাক এতিয়া পুনৰ এক্সট্ৰা এটা আঁচনি উলিয়াইছে যিটো আঁচনিৰ দ্বাৰা 2500 টকাকৈ লাভ কৰিব প্ৰত্যেক মাহে অৰুণোদয় নহয় এয়া বেলেগ আঁচনি আনিছে প্ৰতিগৰাকী গৰ্ভৱতী মহিলাক দিব 21000 টকা আৰু এই মুহূৰ্তত মহিলাৰ সমৃদ্ধি যোজনাৰ অধীনত চৰকাৰৰ এই সুবিধা লগতে 500 টকাৰ ৰাজ সাহায্য লাভ কৰিব প্ৰতিটো চিলিণ্ডাৰত এতিয়া আপুনি এটা চিলিণ্ডাৰ যদি কিনিব যায় 1000 টকা হয় তেনেহ'লে এতিয়া আপোনালোকক অনলি 500 টকাৰ ৰাজ সাহায্য দিব হোলী আৰু দেৱালীৰ লাভ কৰিব বিনামূলীয়া গেছ চিলিণ্ডাৰ আৰু হোলী আৰু দেৱালীত বিনামূলীয়া চিলিণ্ডাৰ লাভ কৰিব 60 বছৰৰ পৰা 70 বছৰ বয়সৰ প্ৰতিগৰাকী জ্যেষ্ঠ ব্যক্তিয়ে লাভ কৰিব 2500 টকাৰ পেঞ্চন প্ৰত্যেক মাহে আৰু 70 বছৰ ঊৰ্ধৰ ব্যক্তিয়ে লাভ কৰিব মাহেকত 3000 টকা পেঞ্চন বিজেপি চৰকাৰৰ বৃহৎ পদক্ষেপ নিৰ্বাচনী ইস্তাহাৰ পত্ৰত লাখ লাখ লোকৰ বাবে এই বৃহৎ ঘোষণা বিজেপি সভাপতি জেপি নাড্ডাৰ পাছৰ খবৰ ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে আহিছে ডাঙৰ খবৰ মুকলি হ'ল উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীৰ পঞ্জীয়নৰ অনলাইন পৰ্টেল 21 জানুৱাৰীলৈকে মুকলি হৈ থাকিব এই পৰ্টেল এই মুহূৰ্তৰ এক ডাঙৰ খবৰ 17 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈকে এতিয়া পৰ্টেল কৰিব পাৰিব আবেদন উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকত অধ্যয়ন শিক্ষাৰ্থীৰ বাবে পঞ্জীয়নৰ সময়সীমা বৃদ্ধিৰ খবৰ আহি পৰিছে এটা বহুতেই ভাল খবৰ দিছে লাখ লাখ শিক্ষাৰ্থীৰ বাবে নিৰ্ধাৰিত সময় উকলি গ'লে শিক্ষাৰ্থীয়ে ভৰিব লাগিব জৰিমনা সময়সীমা উকলি গ'লে গ্ৰহণ কৰা নহয় কোনো পঞ্জীয়ন ৰাজ্যৰ বিদ্যালয় শিক্ষা বোৰ্ডৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই জাননী উচ্চতৰ মাধ্যমিকত বাৰ্ষিক অধ্যয়নত শিক্ষাৰ্থীৰ বাবে পঞ্জীয়নৰ সময়সীমা এতিয়া বৃদ্ধি কৰিছে কিন্তু সময়সীমা বৃদ্ধি কৰাৰ পিছতো যদি কোনো শিক্ষাৰ্থীয়ে এই ব্যৱস্থা গ্ৰহণ নকৰে সময়সীমাৰ মতে কাম নকৰে তেনেহ'লে জৰিমনা বিহা হ'ব আৰু যিহেতু অহা 21 জানুৱাৰীলৈকে মুকলি কৰা দিয়া হৈছে পৰ্টেল 21 জানুৱাৰীলৈকে আপুনি কৰিব পাৰে